দেই মথাউৰি দেখোন ছিঙিলেই আৰু অলপমান বাকী আছে আজি ৰাতি ছিঙি যায় তেতিয়াহ'লে আমি কিন্তু শেষ আৰু গোটেই গাঁওখন পানীত একদম অৱস্থা বেয়া হৈ যাবগৈ আমি ইয়াৰ পৰা যাবগৈ লাগিব গম পাইছ নাই ভকত কাইদেউ গোটেই মথাউৰি ছিঙি প্ৰায় শেষেই হৈছেগৈ পানী টোপোলা বান্ধিবলৈ হ'ল আৰু গাঁওখন এৰিবৰ সময় হ'ল গোলাপী সঁচাকৈ আমাৰ গাঁওখনৰ অৱস্থা বৰ সংকটজনক আমি অতি শীঘ্ৰেই এই গাঁওখন ত্যাগ কৰিব লাগিব হয়তো আজি ৰাতিৰ ভিতৰতে আমি নদীখন পাৰ হৈ পেলাই সিফালৰ গাঁওখনলৈ যাব লাগিব তাত হয়তো আমাৰ অকণমান অৱস্থা ভাল হ'ব কিন্তু কমল কাইদেউ আপুনি হয়তো পাহৰিলে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে এগৰাকী মহিলাক ইয়াত যে জীয়াই যে জলসমাধি দিছিল সেই তেতিয়াৰ পৰা দেখোন গোটেই নদীৰ পাৰত নাওবিলাক কেনেকৈ পৰি আছে কোনো দেখোন নদীয়ে পাৰ নহয় পাৰ হ'বলৈকে ভয় কৰে আমিনো কেনেকৈ নদীখন পাৰ হৈ যাওঁ আপুনিয়ে কওকচোন বাৰু মাধুৰী এই অভিশপ্ত দিনটোৰ কথা মোৰ আজিও মনত আছে কিন্তু উপায় যে নাই আমি নিজৰ জীৱন ৰক্ষা কৰিবলৈ কাৰণে এই নদীখন পাৰ হ'বই লাগিব ব'লা আমি গাঁৱৰ মানুহক এতিয়াই জনাই দিওঁগৈ কি কৈছে আপুনি কি কৈছে আমি কি গাঁওখন এৰি থৈ যাব লাগিব ভকত কাইদেউহঁতে কৈছে কি হ'ব এতিয়া আমাৰ ইমান সা সম্পত্তি আমাৰ মাটি বাৰী খেতি সকলো আছিলে চব ধ্বংস হোৱাৰ পথত দেখোন মথাউৰি ছিঙিলে বুলিয়েতো সকলো শেষ হৈ যাব আৰু আজি ৰাতিটোৰ ভিতৰতে যে সকলো শেষ হ'ব বুলি মই ভবাই নাছিলোঁ আমি সোনকালে যাবগৈ লাগিব তাৰমানে কি হ'ব পিংকি এতিয়া কান্দি কাটি একোৱেই লাভ নাই এতিয়া হ'ল আমি ব্যৱস্থা কৰিব লাগে নাও সেইফালে সকলো ঠিক ঠাক কৰা হৈছে 2খন নে 3খনমান নাও আছে তাৰে ভিতৰতে আমি 2য় নম্বৰতহে যাম আগতে সিহঁতেই যাওক বাৰু তাত এতিয়া মিটিং হৈ আছে চাওচোন বাৰু কি সিদ্ধান্ত লোৱা যায় সিহঁতেই যাব বুলি জানো বাৰু তথাপি চাই আহোঁগৈ মই এবাৰ বাকীবোৰ মানুহক খবৰ দিয়া হৈ গৈছে যিহেতু নাওবোৰ সৰু সৰু কিন্তু 3খনমান নাও আছে আমি প্ৰথম নাওখনতে যাম বাকীবোৰ মানুহ লাহে লাহে আহি থাকিম বুলি কৈছে বলক তেন্তে গৈ থাকোঁ নহ'লে বা দেৰিয়ে হৈ যাব আকৌ কেতিয়াবা পামগৈ কিমান দিন বা লাগিব সেয়া এটাও কথা এদিনতেতো পালেগে বহুত ভালৰে কথা এয়া কিন্তু অসম্ভৱ কথা কৈছা তুমি এদিনত পামগৈ নেপামগৈ সেইটোতো বহুত ডাঙৰ কথাই হৈ পৰিছে বিশেষকৈ বতৰ দেখিছা নাই গাজনি ঢেৰেকনি বৰষুণ একো দেখোন কমাই নাই দি আছে আৰু অলপ হ'লে ছিঙিব যেন পাইছোঁ সোনকালে গ'লেগৈ ভাল হ'ব সকলোৱে ভগৱানৰ নাম লওক দেই এতিয়া যাত্ৰা কৰিবলৈ লৈছোঁ কি হয় কি নহয় একো নাজানো তাকেহে পাই এই 5-6 বছৰ ধৰি এইখন নদীৰ ফালে কোনো পাৰেই হোৱা নাই নাওকেইখন যে কেনেকুৱা পিছল হৈ আছিল এতিয়া তাকে ইমান বছৰৰ পাছত যাত্ৰা কৰিছোঁ ভয়ো লাগিছে সেই প্ৰভু আমাক বচাবা তলৰ ফালেতো পানীয়ে মথাউৰি ছিঙিবলৈ লৈছে কিন্তু ওপৰ ফালেও বৰষুণ নেৰিছে লগতে বিজুলী ঢেৰেকনি কৃষ্ণ প্ৰভু কৃষ্ণ বচাবা আগৰ ফালে সম্ভৱ বহুত দ আছে সাৱধানে যাবা দেই আৰু নাওখনত ভালকৈ ধৰি ল'বা তোমালোকে কিমান চাগে দূৰলৈ যাব লাগিব ঠিক নাই উপায়তো নাই ভকত কাইদেউ এনেকৈ চলাই থাকক আৰু নাওখন দেখোন নগৈছে বৰ কিবা গধুৰ লাগিছে যেন আৰু মানুহে উঠি লৈছে কি যে হৈছে মই ধৰিব পৰা নাই দেই আইও ইমান যে গধুৰ নগৈছে মই কি কৰোঁ বাৰু এতিয়াতো আমি নদীখনৰ একেবাৰে মাজভাগতে আছোঁ বুলি ক'ব পাৰি কি কৰোঁ আগলৈও নাযায় পাছলৈও নাযায় কোনোবাই যেন মোক ধৰি ৰখাইহে থৈছে তেনেকুৱা লাগিছে কি কৰোঁ জানো খুৰী কি কৰোঁ মই ধৰিব পৰা নাই তাকে ময়ো ভাবিছোঁ আপুনিনো কেলৈ চলাবলৈ পৰা নাই পিছে আগত দেখোন পানী একেবাৰে শীতলে দেখিছোঁ কেলৈ এনেকুৱা হৈছে বাৰু একো দেখোন শিল চিলো নাই কেলৈ বাৰু এনেকুৱা হৈছে মই ধৰিব পৰা নাই হে প্ৰভু আমাক বচাবা কি যে হৈছে নাওখননো কিয় নগৈছে সেই জলদেৱতা আমাক ৰক্ষা কৰা খুৰী এটা কাম কৰ নহ'লে তই অকণমান চাচোন আগত কি আছে নোৱাৰিছোঁ আৰু তই ডাঙৰীখন আগত একো দেখা নাই এইখন কি ককাইটো তললৈ চাই আছিলে হঠাতে নাৱৰ পৰা কেনেকৈ নাইকিয়া হৈ গ'ল মই যে ধৰিব নোৱাৰিলোঁ শুনিছা চোৱাচোন গোলাপী কি হ'ল মোৰ মানুহজন কলৈ গ'ল তলত নদীত চাগে সোমাই গ'ল পানীত কি হ'ব এতিয়া কি পানীত সোমাই গ'ল তাক মই তললৈ চাবলৈহে দিছিলোঁ অকল সি কেনেকৈ সোমাই গ'ল কি আচৰিত নাই ইয়াৰ পৰা সোনকালে যাব লাগিব যেন পাইছোঁ আগলৈ কিবা আছে কি ঠিক ইমান গধুৰ হৈছিল নাওখন মোৰ হ'লে ভয়হে লাগিছে পাই ময়ো যাম পানীলৈ মই তললৈ চাওঁগৈ মানুহজনক মই কেনেকৈ এৰি দিম এনেকৈ নহয় ভকত কাইদেউ আপুনি চলাওক এজন মানুহ যোৱাৰ কাৰণে আমি কেতিয়াও ৰখিবলৈ নোৱাৰোঁ ইয়াত জৰুৰ বেলেগ বস্তু ওলাইছে কিবা মোৰ ডাউট হৈছে ব'লক সোনকালে ব'লক নাওখন যিহেতু অকণমান গৈছে সোনকালে আমাক পাৰ কৰাই দিয়ক মোৰ মানুহজনক উটুৱাই লৈ গ'লেও পানীয়ে যি আছে তাকে হ'ব আমাৰতো উপায়ো নাই এতিয়া এইখন হাত কি ইমান ডাঙৰ হাত এইখন পাৰ হ'ব নোৱাৰি আৰু এইখন মায়াবী নদী যেনহে লাগিছে নহ'লে আমি বাচি নাথাকিম কোনো মোৰ মানুহজনীক এৰি থৈ মই ক'তো যাবলৈ নোৱাৰোঁ মই কেনেকৈ এৰি থৈ যাওঁ পানীত ডুব যোৱাৰ পিছত মই কেনেকৈ উভতি যাওঁ শান্তি মতেৰে মাধুৰী বাইদেউ আপুনি ক'ত আছে আপুনি হাতখন দিয়ক মই আপোনাক বচাম গোলাপী তুমি সেইবিলাক ভুল নকৰিবা গোলাপী মই 1 ছেকেণ্ড ৰখিব নোৱাৰোঁ মই নাও ঘূৰাওৱে
আইঅ হাতখন যে কেনেকুৱা আছে এই জলসমাধি দিয়া মহিলাগৰাকীৰ হাতে যেন পাইছোঁ নিশ্চয় আত্মাটোৱে শান্তি পোৱা নাই কি যে কৰোঁ কাৰ ভুলৰ বাবে যে আমিয়ে ভুগিছোঁ বহুত জোৰে চলাবলগীয়া হৈছে নাওখন মই মোৰ পত্নীক হেৰুৱালোঁ লগতে মোৰ নিজৰ বন্ধুজনকো হেৰুৱালোঁ তেওঁৰ পত্নীকো হেৰুৱালোঁ এতিয়া কি হ'ব আমিতো কাহানিও ঘূৰাই নাপাম পানীৰ মাজলৈ লৈ গ'ল আমিতো বচাবও নোৱাৰোঁ এতিয়া বাকীখিনি মানুহকে উদ্ধাৰ কৰোঁগৈ বুলিয়ে ওলাইছোঁ আৰু বাকীখিনি মানুহে আকৌ নাহিলে হয় আৰু তাকেই চিন্তা কৰি আছোঁ সিহঁতক বাধা দিবগৈ লাগিব ক'ৰবাত দেখোন ভকত কাইদেউ হয়তো ঘূৰি আহিছে কাৰণটো বাকী মোৰ হ'লে বৰ ভয় লাগিছে আমি টালি টোপোলা বান্ধি হ'লে সাজু হৈ আছোঁ এতিয়া সিহঁতে ঘূৰি আহিল যে কেনেবাকৈ সেই আত্মাটো ওলোৱা নাইতো মোৰ যে বৰ ভয় লাগিছে কমল নোৱাৰিছোঁ একদম পাৰ হ'বলৈ নোৱাৰিছোঁ আধা বাটৰ পৰাই ঘূৰি আহিছোঁ কোনো ৰকম প্ৰাণ বচাই আহিছোঁ আমাৰ লগত যোৱা বাকী গোটেই কেইজনে নাইকিয়া নাপাতা হৈ গ'ল এই লাষ্টত ই আমাৰ দেখিলে বোলে কিবা হাত এখন ওলাই মানুহবিলাকক সকলোকে টানি লৈ গৈছে ই নিজৰ ঘৈণীয়েককো হেৰুৱাই দিলে এতিয়া মাত্ৰ ই বাচি আহিছে আৰু মই কিন্তু কেনেকৈ উভতি যাওঁ ধৰিবই পৰা নাই এইপিনে মথাউৰি চিঙু অৱস্থা চবফালে বিপদ কি কৰোঁ মই হ'লে ভাবি পোৱা নাই কিবা এটা ৰাস্তা দেখা তহঁতে মই বুজিছিলোঁৱে মই সকলোৱে বুজিছিলোঁ সেইকাৰণে মই এওঁক কৈছিলোঁ মই কেতিয়াও নদী পাৰ হৈ নাযাওঁ লাগিলে মই ইয়াতে মৰিম কিন্তু আপোনালোকে পাছত মিটিং দিলে সেইকাৰণে ময়ো কথা পেলাব নোৱাৰি ময়ো মান্তি হ'লোঁ এটা কথা কিন্তু জীয়াই জলসমাধি দিয়া মুখৰ কথা নহয় তাইৰ চাগে আত্মাটোৱে শান্তি পোৱা নাই সেইকাৰণে এনেকৈ আমাক অশান্তি দিছে আৰু মানুহ খাব আৰু খাই পেলাব আৰু দেৰি হ'লে নদীৰ বান্ধ ছিঙি ইয়াত গোটেই পানী হ'ব তেতিয়াও মৰিব লাগিব এভাগেও মৰিব লাগিব তাতকৈ আমি নদী পাৰ হ'বলৈ চেষ্টা কৰিব লাগে এজন দুজনক খালে বুলিয়ে যে আমাক চবকে খাব পাৰিব তেনেকুৱা কথা নহয় আমি সাহস কৰিবই লাগিব এইখন গাঁও আমি এৰিবই লাগিব শেষত আৰু এটাই উপায় আছেগৈ আৰু উপায়টো হৈছে সেই জলসমাধি দিয়া সময়ত এজন পণ্ডিতে তেওঁক জীয়াই যেতিয়া জলসমাধি দিছিল তেতিয়া চকুৰ আগতে সাক্ষী আছিল তেওঁৱে যদি কিবা এটা কৰিব পাৰে নহ'লে আমি কিন্তু এনেকৈ কেতিয়াও উভতি যাবলৈ নোৱাৰোঁ তেন্তে দেৰি কিয় কৰিছে এতিয়াই লগ ধৰক তেওঁক য'তে আছে তাৰ পৰাই লৈ আনক শেষৰ নাৱত যাব নালাগে আমাৰ লগতে লৈ যাওক কিন্তু উপায় এটা বিচাৰিবই লাগিব আমি গ'লেহে সকলোৱে যাবলৈ পাৰিব বাবা বৰ বিপদত পৰিছোঁ আমাক সহায় কৰক দেখিছে তলৰ ফালেতো পানী আহিছেই কিন্তু নদী পাৰ হ'ব খুজিলেও দেখোন সেইফালেও বিপদ হৈছে সেই আত্মাটোৱে যে বৰ অশান্তি দিছে আমি ভবাই নাছিলোঁ 5 বছৰ যদিও পাৰ হ'ল এনেকুৱা গতি কৰিব বুলি বহুত ভয় লগাই হৈছে মানুহ আধা আধি নাইকিয়াই হ'ল নদী পাৰ হ'ব খোজোতে গতিকে আপুনি সহায় কৰক আপুনি আমাৰ লগত যাবই লাগিব আপুনি 3 নম্বৰ নাওখনত যাবলগীয়া আছিলে যদিও আমাৰ নাওখনতে বলক নহ'লে বাকী মানুহ কোনো পাৰ হ'ব নোৱাৰিব এই জলসমাধি দিয়া মানুহগৰাকীয়ে বৰ অশান্তি দিছে নহ'লে আৰু এই আত্মাটোৱে জলসমাধি দিয়াৰ আগৰ পৰাই ৰুদ্ৰাক্ষমালা ভয় কৰিছিল গতিকে আমি এতিয়া এই আত্মাটো খেদাবৰ কাৰণেও ৰুদ্ৰাক্ষমালা ব্যৱহাৰ কৰিব লাগিব কিন্তু এয়া আপুনি পাব জানো এতিয়া যে সকলো ফালে পানী ৰুদ্ৰাক্ষমালা মই যাদুৰ সহায়ত ওলাব পাৰোঁ তেন্তে বাবা পানী আৰু বাঢ়াৰ আগতে আৰু সেইফালে আমাক আত্মাগৰাকী অসুবিধা কৰাৰ আগতে আপুনি আমাক উদ্ধাৰ কৰক বলক আপুনি যাদুৰ সহায়ত যদি ৰুদ্ৰাক্ষমালাডাল ওলাবলৈ পাৰে তেন্তে বহুত ভাল কথা বলক বাবা বলক হে প্ৰভু সেই হাতখন আকৌ নোলালেই হয় আৰু দেই চিন্তা নকৰিবি বাবা আছে নহয় সকলো ভাল কৰি দিব তেওঁৰ হাতত ৰুদ্ৰাক্ষমালা আছে দেখিছ যেনেকৈ হাতখন ওলাই আহিছিলে সেনেকৈ আকৌ সোমাই গ'ল এই ৰুদ্ৰাক্ষডাল দেখি ভয় কৰিলে সেই মহিলাগৰাকীয়ে আগৰ পৰাই ৰুদ্ৰাক্ষমালা ভয় কৰে গতিকে দেখিলেনে ৰাইজসকল সেই জীয়াই জলসমাধি দিয়া মহিলাগৰাকীৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পালোঁ ৰুদ্ৰাক্ষমালাডালে আমাক বচাই ল'লে আৰু আপোনালোকেও যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D Toon। Bye-bye.